মানে কথাটো হ'ল কি চুলিখিনিতো দেখা পাইছে লম্বা আছিল এৰে আগতে অলপমান কাটছিলো আৰু আজি এইখিনিও কাটি আহোঁ মানে গৰমত থাকবা পাৰা নাই বুজি পাইছে ভালে পে আবুল যাবা লেটছ গো তো চেলুনক লগিন যাই থাকো এটা নতুন লুকত বেক হৈ আছো শংকৰদেৱৰ পৰা মাধৱদেৱ হ'ব মণিপুৰী চুলি কাটি আহি আছো হা আইতেৰ লগত থাকবি ভালকে নাকানবি আহি আছো ইউ গায়া ইউ আয়া তো লেটস গো আৰু গাইজ বেছি ইমুখে আমাৰ ৰাইতে গেলে এখন দামী পাৰ্লাৰ এখন আছে কি নাম আছিল আপ টাউন তো তাতে গেলে মোটামুটি বহুত টকা লাগব আৰু ইমুখে যাম গতিকে ইমুখে চাওঁ কেই টকা লাগে মই লাষ্ট চুলি কাটছিলো 40 টকাত পুতলিত তাতে আৰু চাওঁ বৰ্তমান কেই টকা হৈছে আৰু এই দাড়িখিনি অলপ সেটিং দি ফেলে গৈ এইখিনি আৰু এইখিনি কাটো নাকাটো এইটো পাছত দেখা যাব দাড়ি কিয় কাটবা লাগে এইখিনি মোৰ সম্পত্তি দেখোঁ এতিয়া কেইডাল দাড়ি আছে জানে গাইজ 82.5 ডাল বাবু একডাল চিংছে আধা কালি দেউতাই কোনখানত কাটা দাড়ি চুলি ইয়াতে ইখানত গইলাতে ইখানত কেই টাকা লয় বাজাৰত কমটি লয় ই বেছি কৰি লয় কিমান ই দাড়ি কাটলে 30 টাকা লয় বাজাৰত 20 টাকা 30 টাকা বেছি লয় 10 টাকা বেছি নহয় আবু এসি টাকা তুমি দিবা আছিল হাত ফেল কৰি মুল্লা কই তো দেউতাই কৈছে এখানত বলে পইচা অলপ বেছি লয় দাড়ি কাটলে 30 টাকা লয় মইতো দাড়ি নাকাটো চুলি কাটিম চুলি কাটতে কেই টাকা লৈছে চুলি কাটলে 50 টাকা নেই তো চুলি কাটলে 50 টাকা তো বলো বেছি দাম বাঢ়া নাই বহু বছৰ মূৰত মোটামুটি 6-7 বছৰত 10 টাকা বাঢ়ছে তো 50 টাকাত চুলিখিনি কাটি আহোঁ বলো লেটস গো 50 টাকা চুলি কাটা আজি লগন দিম চুলি বহুত দাম দে বলে গাড়ী আহি আছে খুন্দা মাৰব তো ফাইনেলি পাই গেলো নাপিতৰ দোকান কেই টাকা ল চুলি কাটলে কেই টাকা লয় হা কিবা এটা দিলে হা কি কাটো হলি না কি কিবা এটা দিব বুলি কৈছে 2 টাকা এটা দি যাম বজ্জা লম্বা আছিল মই কাটি দিছোঁ না মস্ত বয়া দেখা নকৰবি ভাই আৰু মই কিবা দেখা হ'ব কাটিংটো ভাল দেখা কৰবি আজি আৰু হৈছে দে মুখত মাস্ক মাৰি থাকবা দে এই জ্বৰটা ভাঙব পাৰা নে নৰে আশা নাই দে যি জ্বৰ হৈছে ময়ে ভাঙি থাকোঁ চিৰাম দি এই ন ভাঙাই নাই বহুত দিন ধৰি এই বাচ্চা হোৱাৰ কাৰণে নৰো আৰু বৰ্তমান সেইকাৰণে কাটবা দিছোঁ একদম সেই হৈছে বেয়া হৈ গৈছে কিবা কিবি লোক অলবা লাগছে মই মৰলো দে ভয় লগা নাই ভাল লাগছে আগত যে এটা কিমান পাতলা পাইছো মইহে গম পাওঁ ভাল লাগছে না মোটামুটি 8 বছৰ মোৰ আপোনালোককতো কৈছোঁ আগতেও কাটছোঁ মই চুলি লম্বা থাকোঁতে কাকা লগ লগিন আহিছিল চুলি মোক মস্ত ভাল পাই না সেইকাৰণে কাটাই নাছিল ভাই চুলিখিনি যে নিবি পইচা দিব লাগিব পইচা নাই আৰু দেখছা চুলিখিনি প্ৰথমতে সুধোতে সি নৰাই বুলি কৈছে নালকে বুলি কৈছে এখন দেখি সি লগ লাগছে দীঘলটো ঘৰত আছে কিন্তু নেবেচো দে মোৰ দুখ লাগে নেবেচো নাই নেবেচো ভয় লাগে ফাইনেল ডেষ্টিনেশ্যন কাছেৰে লোক বেক কেনে পেট ভাল লাগছে দাড়িখিনিও কাটা মুচখিনিও কাটা কিলকিলা নবা দে মা হতে হয় বেলেগ কুকুৰ সোমাই আছে দেখোন ঘৰৰ ভিতৰে অলি গেল সেইকাৰণে আটা পাৰি আছে ঘৰৰ ভিতৰে সোমাই আহিছে দেখোন কেনে হৈছে চুলি কাট মোৰ ধৰিব পৰা নাই মই উপম দে মই কাটলি না নাকাটলি এই চুলি কাটা নাই দেখা এনে এনে ডিজাইন
লেংথি চা ডিজাইন লেংথি চা দেখো তো গাইস ফাইনালি মোর এটো লোক কেনে হাল লাগছে কব আর যদি ভাল লাগছে চুলি কেনে কাটা কমেন্ট করব লেট মি ফিনিশ ফাস্ট যদি ভাল লাগা বুলি কব আর বেয়া লাগছে যদি বেয়া লাগা বুলি কব মই অৰিজিনাল তো কং না কি একদম 15 বছৰ প্ৰাপ্ত বয়স্ক নহয় কি যৌবনা না কি লাইন মাৰি থাকা যায় এইখিনি টাইমত কি কয় কিনি কৈখৰ কালেন পাই মাক কেন লাগছে ভাল লাগা নাই বেয়া লাগছে মাই অৰিজিনাল দিছে বাবু কুছ কেন লাগছে বা কেনে লাগছে দেউতা কেনে লাগছে দুনো বেয়া লাগছে হইনা বেয়া লাগছে এইটো দেউতা নহয় এইটো দাদা এইটো মাজু দাদা এই চেলা যি নহওক দে চুলি কাটাৰ নামত ইজাত গৰমত গা ধুলা হয় না নহবাতো গা ধুব জানা নাছিলা আমনো চুলি কাটলাক দেউতা তুমি কম বদমাছ নহয় দে হাকছিলেও কান্দা চাকৰালিও কান্দে মণিপুৰী মোক চিনি পাইছা না নাই নাই সি দেউতাকক বিচাৰি আছে মণিপুৰী চিনি পা নাই তাৰ ৰিয়াকচন চা ও মণিপুৰী দেউতে জেপেলিং না হে অন্দিন হে চিনি পা নাই তো চুলি কাটাৰ মেইন ৰিজনটো হৈছে এইয়ে মানে যত্ন লোৱা সময় নাই উঠি হৈছিল দুনিয়াৰ আৰু প্লাছ যত আৰু এইও বৰ্তমান আগৰ দৰে সেনেকৈ যত্ন লৈ থাকিব নোৱাৰে তো আপোনালোকক কৈ দিলোঁ চুলিখিনি বিসৰ্জন দিয়া কাৰণটো এইয়ে আছিল আৰু মই এনে চুলিখিনি ডনেট কৰিম বুলি ভাবিছিলোঁ এই কেঞ্চাৰ হস্পিটেলত বুলি মানে এটা ডনেট কৰিব পাৰি কিন্তু জৈতা বাহা ধৰি একদম মানে নষ্ট হৈ গৈছিল সেইকাৰণে ডনেট কৰাটো নহ'ল গতিকে এইখিনিয়ে আৰু যদি লুকটো ভাল লাগছে কমেণ্ট কৰিব তো ভাল লাগে তো সোধা নাই ভাল লাগে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ না কি কয় গাইছ এটা নতুন ভিডিঅ'ত লগ পাম সমাপ্ত কৰিব লাগব দে যিটো বুজছো ভিডিঅ'ৰ কমেণ্ট নাপাওঁ আৰু ভিউ নাপাওঁ তোমাৰ ধৰি এইটোৰ আৰু মুখখন চুলিহেন হৈছে আৰু এইটোৰ মুখখন কেনে হৈছে না কাটলি পকাহেন কি কামাৰ ভাই নহয় একো ধৰা বাই বাই